যদি আপোনাৰ চুলি চৰিছে, চুলি পুনৰ গজোৱা হোৱা নাই, ডেন্ড্ৰাফ বাঢ়ি গৈছে দিনে দিনে, তেন্তে এবাৰ নিশ্চয় এই উপায়সমূহ নিজে চেষ্টা কৰক আৰু তাৰ পাছতো যদি কোনো পাৰ্থক্য নাপায় তেন্তে নিশ্চয় ডাৰ্মাটলজিষ্টৰ ওচৰলৈ যাওক। এইটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকৰ মৰমলগা মন্তব্যসমূহৰ বাবে ধন্যবাদ। যদি আপুনি প্ৰথমবাৰ এই চেনেললৈ আহিছে তেন্তে বিনম্ৰ অনুৰোধ যে চেনেলটো এবাৰ চাওক। ইয়াত মই কেনে অসাধাৰণ DIY উপায়সমূহ শ্বেয়াৰ কৰোঁ যিবোৰ পৰিয়ালে সুখেৰে ব্যৱহাৰ কৰে। আপুনিও ইয়াৰ অংশ হ'ব পাৰে। যি ৰঙা বুটামত ছাবস্ক্ৰাইব লিখা আছে তাক টিপক। আগন্তুক ভিডিঅ'সমূহৰ জাননী পাব। যদি এই উপস্থাপন ভাল লাগে তেন্তে লাইক বুটাম টিপিবলৈ নাপাহৰিব। এতিয়া কি কৰিব লাগিব সেইটো মই সকলো কম, কিন্তু তাৰ আগতে মূল উপাদানটো কম যাতে আপুনি কোনো ধৰণৰ বিভ্ৰান্তিত নপৰে, সন্দেহ নাথাকে আৰু আত্মবিশ্বাসেৰে চেষ্টা কৰিব পাৰে। আজি যি মূল উপাদানৰ কথা কৈছোঁ সেয়া হৈছে পিঁয়াজৰ ৰস। নাযাব। মই জানো আগতে বহুত চুলি চৰিছিল। সেয়ে আজি কেৱল পিঁয়াজৰ ৰস কেনেকৈ ব্যৱহাৰ কৰিব কম নহয়, আপোনাৰ স্কাল্প অনুসৰি কোনটো উপায় অনুসৰণ কৰিব লাগে সেয়াও বুজাম। এইটো সহায়ক হ'ব, বহুত সহায়ক হ'ব। সেয়ে মনোযোগেৰে শুনক, এবাৰ চেষ্টা কৰক। ফলাফল নাপালে গাড়ী আগবাঢ়ি যাব। এতিয়া আৰম্ভ কৰোঁ আপোনাৰ স্কাল্প অনুসৰি কি কৰিব লাগে। প্ৰথমে সেইবোৰ স্কাল্পৰ কথা কৈছোঁ যিবোৰ বহুত ফ্লেকি, অৰ্থাৎ পাপৰি জমে, ডেন্ড্ৰাফ বাৰে বাৰে আহে, স্কাল্প শুকান হয়। কিছুমানৰ তৈলাক্তৰ ফ্লেকি দূৰ হয়, সেয়ে পাপৰি লেগি থাকে। যদি আপোনাৰ স্কাল্প এনেকুৱা হয় তেন্তে উপায়টো কেনেকৈ চেষ্টা কৰিব লাগে। প্ৰথমে পিঁয়াজৰ ৰস ল'ব লাগিব, যিটো ওলোৱাই লোৱা অতি সহজ। গ্ৰাইণ্ডাৰত পিহিব পাৰে, কুটি ল'ব পাৰে, যদিও তাত অলপ চকুলো আহিব। গ্ৰাইণ্ডাৰত এটা টুকুৰা দি পিহি চাকনিৰে চেঁচি 2 চামুচ পিঁয়াজৰ ৰস ল'ব। এইটো সংৰক্ষণ কৰিব নোৱাৰিব, প্ৰতিবাৰেই কাজা ওলাব লাগিব। এইটো অতি গুৰুত্বপূৰ্ণ। 2 চামুচ পিঁয়াজৰ ৰস আৰু 2 চামুচ নাৰিকল তেল ল'ব। মনোযোগেৰে শুনক, নাৰিকল তেল কমেডোজেনিক, অৰ্থাৎ ৰন্ধ্ৰত জমে। চিন্তা নকৰিব, ভালদৰে ধুলে সকলোৱে ব্যৱহাৰ কৰিব পাৰে। যদি পাপৰিৰ সমস্যা বেছি তেন্তে নাৰিকল তেলৰ সৈতে ভালদৰে মালিচ কৰক, এটা পাতল চিৰণি লওক আৰু আঘাত নিদি আস্তেৰে ব্ৰাছ কৰক। ব্ৰাছ কৰিলে দেখিব সকলো ফ্লেক চিৰণিত আহিছে। যি মিশ্ৰণ মূলত লগাইছিল সেয়া সমগ্ৰ দৈৰ্ঘ্যত বিয়পি যাব। সমগ্ৰ স্কাল্পত ৰক্ত সঞ্চালন বাঢ়িব আৰু চুলি চৰা কমিব। ফ্লেকিনেছ আঁতৰিব আৰু চুলি পুনৰ গজোৱাত কোনে বাধা দিব? কোনেও নোৱাৰে। ভয় নকৰাকৈ চেষ্টা কৰক। কিছুমানে প্ৰথমবাৰ ব্যৱহাৰত চুলি বেছি চৰাৰ ভয় কৰে। ই অলপ শক্তিশালী, মূল বিভ্ৰান্ত হয়, কিন্তু দ্বিতীয় তৃতীয়বাৰ চেষ্টা কৰিলে চুলি ভালদৰে ঘূৰি আহিব। এতিয়া স্কাল্প টাইপ নম্বৰ 2, শুকান স্কাল্প। যদি স্কাল্প ইমান শুকান যে খজুৱালে ৰক্ত ওলায় তেন্তে 2 চামুচ পিঁয়াজৰ ৰস লওক। তাত 1 চামুচ মহ যোগ কৰক। মহে চুলি পকা নকৰে। অক্সিডেশ্যনত উৎপন্ন হোৱা হাইড্ৰজেন পেৰক্সাইড ইমান কম যে কিবা ব্লিচ কৰিব নোৱাৰে। সন্দেহ নকৰিব। ভালদৰে মিহলাই একজাতীয় কৰক। কপাহেৰে কেৱল মূলত লগাওক। জমা হোৱাৰ পাছত চিৰণি কৰিব ভয় নকৰিব। মহ হৈছে হিউমেক্টেণ্ট আৰু পিঁয়াজ মূলত কাম কৰে। নতুন ফলিকল গজোৱাত সহায় কৰে। যি বেবী হেয়াৰ গজি বাঢ়িব নোৱাৰে তাক শক্তি দিয়ে। DHT হৰমন, যিয়ে চুলি গজোৱাত বাধা দিয়ে, তাৰ ৰূপান্তৰ কমায়। সহজ কৰি বুজক, এই মিশ্ৰণে ভাল গজোৱা দিয়ে। সন্দেহ নকৰাকৈ বিশ্বাসেৰে চেষ্টা কৰক। মহ থাকিল বাবে শুকান স্কাল্পো ভাল কৰিব, গজোৱাও দিব। অসাধাৰণ নহয়নে? স্কাল্প টাইপ নম্বৰ 3, স্কাল্প সুস্থ, তৈলাক্ত নহয়, শুকানো নহয়, কিন্তু চুলি বাঢ়ি নাযায়। ঘনত্ব একে, বহু উপায় চেষ্টা কৰিছে। এতিয়া শক্তিশালী পদ্ধতি কম। এটা পাত্ৰত 1 কাপ পানী লওক আৰু 1 চামুচ কলঞ্জি বীজ যোগ কৰক। পিঁয়াজ বীজ, কলা তিল আৰু কলঞ্জি আলাদা। দোকানত গৈ কলঞ্জি বিচাৰিব, নাপালে পঢ়ি বুজি ল'ব। কলঞ্জিত বহু গুণ আছে, স্কাল্পৰ যিকোনো সমস্যা সমাধান কৰিব পাৰে। ই কেৱল ঠিকনা নকৰে, সমস্যাটো সমাধান কৰে যাতে পুনৰ নাহে। ডিককশ্যন বনাওক যেতিয়ালৈকে 2-3 চামুচ অৱশিষ্ট থাকে। বহুত বনাই বটলত সংৰক্ষণ কৰিব পাৰে। প্ৰতিবাৰে 2 চামুচ পিঁয়াজৰ ৰসত এই ডিককশ্যন মিহলাই স্কাল্পত লগাওক। তেল লগোৱাৰ 2 ঘণ্টা আগতে কেৱল স্কাল্পত লগাব, দৈৰ্ঘ্যত নহয়। তেন্তে চুলি গজোৱাত কোনো বাধা নাথাকিব। এইটো স্থিৰ গজোৱা দিব। এতিয়া নম্বৰ 4, যিসকলে দ্ৰুত গজোৱা বিচাৰে। 2 চামুচ পিঁয়াজৰ ৰসত 2 চামুচ আদাৰ ৰস যোগ কৰক। ই ৰক্ত সঞ্চালন বঢ়ায়। ই শক্তিশালী উপায়। সেয়ে 2 চামুচ পানী বা গোলাপ জল দি পাতল কৰক। কপাহেৰে স্কাল্পত লগাওক। সপ্তাহত 2 বাৰ ব্যৱহাৰ কৰক। আকাংক্ষিত দৈৰ্ঘ্য পালে 1-2 মাহ বিৰতি লওক। চুলি ফাষ্টিং গুৰুত্বপূৰ্ণ। তলত লিখি জনাওক আপোনাৰ স্কাল্প টাইপ কি। তাৰিখ উল্লেখ কৰি বিফৰ ক্লিক কৰক আৰু আৰম্ভ কৰক। ফলাফল পালে আহি জনাব। ভাল বা বেয়া যিয়েই নহওক শ্বেয়াৰ কৰক। এই মঞ্চ কেৱল ফলাফলৰ বাবে নহয়, অভিজ্ঞতাৰ বাবেও। আপোনালোকৰ চেষ্টাৰ বাবে ধন্যবাদ। মোক এতিয়া জানো সেই উপায়সমূহ কি। ছবিত ভাল ৰিফ্লেকশ্যনৰ বাবে থাৰ্মোকল ব্যৱহাৰ কৰে। মোৰ মজিয়া ইয়াত সেই কাম কৰিছে। এটা সুন্দৰ প্ৰতিফলন দিছে। সুন্দৰ। যেতিয়া আপুনি এই উপায়সমূহ আৰম্ভ কৰিব তেতিয়া মনত ৰাখিব যে নিয়মিততা অতি গুৰুত্বপূৰ্ণ। এবাৰ লগাই এৰি নিদিব। যিদৰে মই ক'লো, আপোনাৰ স্কেল্প টাইপ চিনাক্ত কৰক আৰু তাৰ অনুসৰি উপায় বাছনি কৰক।
যদি আপোনাৰ স্কেল্প ফ্লেকি হয় তেন্তে পিঁয়াজৰ ৰস আৰু নাৰিকল তেলৰ মিশ্ৰণ ভালদৰে মালিচ কৰি পাতল চিৰণিৰে আস্তেৰে আঁচৰিব। এই প্ৰক্ৰিয়াত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু জমা হোৱা পাপৰি আঁতৰ হয়। কিন্তু সাৱধান, নিজকে আঘাত নিদিব। মালিচ সদায় কোমল হাতৰে কৰিব। যেতিয়া আপুনি ধুব তেতিয়া মৃদু শ্বেম্পু ব্যৱহাৰ কৰিব যাতে তেল সম্পূৰ্ণকৈ আঁতৰ হয়। যদি আপোনাৰ স্কেল্প অতি শুকান তেন্তে পিঁয়াজৰ ৰস আৰু মৌৰ মিশ্ৰণ কেৱল মূলত লগাব। এইটো আপোনাৰ স্কেল্পক আৰ্দ্ৰতা দিব আৰু ফলিকলসমূহক শক্তিশালী কৰিব। মনত ৰাখিব, খজুৱালে নখেৰে ঘঁহিব নালাগে। ই স্কেল্পক অধিক ক্ষতি কৰিব পাৰে। কপাহেৰে আস্তেৰে লগাওক আৰু 30-45 মিনিট ৰাখি ধুই পেলাওক। নিয়মিত ব্যৱহাৰে আপুনি পাৰ্থক্য লক্ষ্য কৰিব। যদি আপোনাৰ স্কেল্প স্বাভাৱিক কিন্তু চুলি বাঢ়ি নাযায় তেন্তে কলঞ্জি বীজৰ ডেকশ্যন আৰু পিঁয়াজৰ ৰসৰ মিশ্ৰণ ব্যৱহাৰ কৰক। এইটো স্কেল্পৰ গভীৰতালৈ কাম কৰে। তেল লগোৱাৰ আগতে লগালে অধিক উপকাৰ পাব। 2 ঘণ্টাৰ পাছত ধুব পাৰে বা হালধীয়া শ্বেম্পু ব্যৱহাৰ কৰিব পাৰে। এইটো স্থিৰ আৰু সুস্থ গজুৱা দিব। আপুনি ধৈৰ্য ৰাখিব লাগিব কাৰণ সুস্থ গজুৱা সময় লয়। আৰু যিসকলে দ্ৰুত ফলাফল বিচাৰে পিঁয়াজৰ ৰস, আদাৰ ৰস আৰু পানী বা গোলাপ জলৰ মিশ্ৰণ ব্যৱহাৰ কৰক। কিন্তু মনত ৰাখিব, ই শক্তিশালী। সপ্তাহত 2বাৰকৈ ব্যৱহাৰ কৰক, প্ৰতিদিনে নহয়। যদি জ্বলা বা অস্বস্তি অধিক হয় তেন্তে লগে লগে ধুই পেলাওক। আপোনাৰ স্কেল্পৰ কথা শুনক। চুলিক বেছি চাপ নিদিব। ইমান শক্তিশালী উপায় ব্যৱহাৰ কৰাৰ পাছত 1-2 মাহ বিৰতি লওক যাতে স্কেল্প পুনৰ স্বাভাৱিক হয়। মই সদায় কৈছো, এই উপায়সমূহ বিশ্বাসেৰে কৰক কিন্তু অন্ধবিশ্বাসেৰে নহয়। যদি কোনো গম্ভীৰ সমস্যা থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লওক। আমাৰ উদ্দেশ্য হৈছে প্ৰাকৃতিক উপায়েৰে সহায় কৰা, কিন্তু স্বাস্থ্য সৰ্বপ্ৰথম। আপোনালোকৰ অভিজ্ঞতা আমাৰ বাবে অতি মূল্যৱান। তলত মন্তব্যত আপোনাৰ যাত্ৰা শ্বেয়াৰ কৰক। আগৰ ফটো তুলি ৰাখক, তাৰিখ লিখক আৰু নিয়মিত চেষ্টা কৰক। ফলাফল পালে নিশ্চয় আহি জনাব। এইটো এখন পৰিয়াল, ইয়াত আমি একেলগে শিকো আৰু আগবাঢ়ো। আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবে পুনৰ ধন্যবাদ। লাইক কৰক, শ্বেয়াৰ কৰক আৰু যদি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰক। আগন্তুক ভিডিঅ'ত পুনৰ লগ পাম নতুন যাদুকৰী উপায় লৈ। তেতিয়ালৈকে সুস্থ থাকক, নিজৰ যত্ন লওক আৰু উপায়সমূহৰ সম্পূৰ্ণ লাভ লওক।